আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এওঁ অফিচলৈ গ'ল, খুৱাই মেলি পঠিয়ালোঁ। মোৰ ভাজি এখন, দালি এইবিলাক হৈয়ে গ'ল। তথাপিতো আকৌ এখন মই ভাজি বনাবলৈ লৈছোঁ। এয়া তেলতে পিঁয়াজ আৰু সৰু সৰুকৈ কাটি লোৱা কুন্দুলিটো দিছোঁ। তাৰপিছত নিমখ হালধি দি তাত বহাই থৈ দিলোঁ। তাৰ আৰু কোনো কাম নাই, চাই নাথাকোঁ মই। মিডিয়াম ফ্লেমত থৈ দিছোঁ। এইফালে মই কাচকল দুটা টুকুৰা কৰি কুকাৰটোতে উঠাই দিওঁ। বোলো আজি ইজিকৈ কিবা অকণমান খাওঁ ব'লক। সদায় সদায় বৰ বেছি কষ্ট কৰি ভাত সাজ বনাবলৈ মন নাযায়। আৰু কালি যে প্ৰসাদবোৰ থাকি গৈছে নহয়, সেয়া নাৰিকল আছিলে, সেইখিনিও দিছোঁ। তাৰপাছতে নহৰু কেইফুটামানো দিছোঁ। তাতেই অলপ বুট মগু আছিলে, সেইখিনিও দি দিছোঁ। আৰু অকণমান আছেই, বেছিকৈ বনালেও খাওঁতা নাই। নেমু অকণ চেপি দিছোঁ, জলকীয়া দিছোঁ। এই ৰঙাকৈও অকণমান ভোট জলকীয়া দিছোঁ দেই। আৰু নিমখ দি পেলাই তাৰে এটা পেষ্ট বনাই ইয়াত চাটনি বনাই লৈছোঁ। আৰু ইয়াতে ইচ্ছা কৰিলে সৰিয়হ ফুটাইও দি দিব পাৰি তেলত। মই ইমান ইচ্ছা কৰা নাই, এনেকৈয়ে ভাল লাগিছে খাবলৈ। এয়া খায়ো দেখাইছোঁ, একেবাৰে টেষ্টি। আৰু সেয়া খাই মেলি লওঁ মানে এয়া হৰিলেই নহয় কাচকলকেইটা। ৰ'ব সেইকেইটা উঠাই লওঁ, কিনো বনাওঁ অকণমান আপোনালোকক দেখাওঁ। মই কৈছোঁৱেই নহয় একেবাৰে সহজতে খাম আজি ভাত সাজ। এইফালে এইবোৰ দেখিছেনে, থুনা মানে তেল কাটি ভৰাইছিলোঁ, সেইবিলাক তেনেকৈয়ে আছে। ছাইডবোৰ লেতেৰা হৈ আছে, মন নকৰিব আৰু উপায় নাই। সদায় গাবোৰ একে নাথাকে যে, খুব লৰালৰিকৈ কাম কৰিব মন নাযায়। কাচকলকেইটা বাকলি গুচাই পিঁয়াজ দিলোঁ, নিমখ দিলোঁ। তাতে অকণমান মই নেমু চেপি দিম। কাচকলৰ পিটিকাটোত নেমু অকণ দিলে বৰ ভাল লাগে। অকণমান মিঠাতেল দিলোঁ আৰু অকণমান ভোট জলকীয়াৰ তেলো দিছিলোঁ দেই। সেইকণ দেখুওৱা নহ'লে, এয়া মই পিটিকি ল'লোঁ। মোৰ কাচকল পিটিকা ৰেডি। আৰু ধুনীয়াকৈ ভাত সাজ খাম ৰ'ব। এইফালে এয়া মোৰ ভাজিখনো হৈ গ'ল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ব'লক, 4টাতো আকৌ এডিটিঙৰ টাইমহে দেই। এয়া ৰাতিপুৱাৰে কাম মোৰ। এয়া লৈছোঁ, কল কেইটামানো আছিল নহয় প্ৰসাদৰ। মৰহি যায় জানেনে, আজিকালি কলবোৰ বেছিদিন নাথাকেই, ক'লা পৰি যায়। আৰু তাকে বোলো সেইয়া মিক্সিৰ জাৰটোত দি তাতে অকণমান হাতেৰেও মোহাৰি দিছোঁ কলকেইটা, নহ'লে গুড়া নহয় কেতিয়াবা। গাখীৰ দিছোঁ একাপতকৈ অকণমান কম, চেনি 4 চামুচমানহে দিছোঁ, কলত মিঠা আছে। ৰিফাইন তেলো 4-5 চামুচমানহে দিছোঁ। আৰু একাপ দিছোঁ মই এয়া আটা। এইখিনি এবাৰ ঘূৰাই তাৰপাছতহে আটাখিনি দিছোঁ দেই। দেখাওঁতে এনেকুৱা লাগিছে যে মই একেলগেই দিছোঁ। আৰু কলখিনি প্ৰথমতে মই ঘূৰাই লৈছিলোঁ। তাৰপাছতে এয়া পেষ্টটো মই নমাই ল'লোঁ ইয়ালৈ। আৰু এতিয়াহে মই ইয়াতে গাখীৰ আৰু অকণমান দি দিছোঁ, টান টান হোৱা নিচিনা লগা দেখি। মিঠা চ'দা, যিটো খোৱা চ'দা, সেইটো ব্যৱহাৰ কৰিছোঁ অকণমান। আৰু লগতে এতিয়া মই বেকিং পাউডাৰ দিম। বেকিং পাউডাৰটো মোৰ নোহোৱাই হৈ আছে, কমি আছে। তথাপিতো এচামুচ মই দি দিছোঁ। আৰু ইয়াতে এতিয়া মই কাগজ এখন পাৰি লৈছোঁ। ৰিফাইন অকণ মই তলত দিয়ে থৈছিলোঁ। আৰু এয়া এতিয়া মই যিটো বেটাৰ সেইটো এয়া তাতে দি দিছোঁ। একদম ইজি। মই পিঠা কেইটামান বনাম বুলিহে ভাবিছিলোঁ, পিছে এটা এটাকৈ ভাজি থাকিবলৈ বৰ এলাহ লাগিলে। কিন্তু কল পিঠা কেইটামান খাবলৈও মন আছিলে। এয়া তাৰপাছতে মই এনেকৈ দি দিছোঁ কেৰাহীটোতে, নিমখ তলত দি পেলাই। বোলো এইটো এটা কেকেই আৰু দিয়কচোন, কল দি বনোৱা। কিন্তু মই আজি মেহনত কৰি বনোৱা নাই, একদম সাধাৰণভাৱেই বনাইছোঁ। মই কৈছোঁ নহয় আজি মোৰ ভিডিঅ' বনাবলৈ একেবাৰে মন নাই। আৰু তেন্তে আজিলৈ আহোঁ।